আৰ্মছ লাইসেন্স লোৱাৰ আগতে মানুহজনে আৰ্মছৰ ট্ৰেইনিং ল'ব লাগিব আৰু গভৰ্ণমেণ্টে বিভিন্ন জিলাত আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ দিব আমাৰ জিলা আৰক্ষী অধীক্ষকসকলে নোটিফাই কৰিব। নমস্কাৰ, অনলাইন সহাৰি ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। দুদিনমান আগতে মই এটা ভিডিঅ' বনাইছিলোঁ আৰ্মছ লাইসেন্স অসমত অনলাইন কেনেকৈ আবেদন কৰিব পাৰি, কাৰণ ইতিমধ্যে চৰকাৰে অফিচিয়েল পৰ্টেল হয় এইটো লঞ্চ কৰি দিছে আৰু এই আবেদন কৰোঁতে 3টা ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগে। এই 3টা ফৰ্ম S1, S2, S3 বুলি জনা যায় আৰু এই 3টা ফৰ্ম আপোনালোকে ক'ত সাইন কৰাব লাগে আৰু কোনে সাইন কৰি দিব আৰু কেনেকৈ সাইন কৰিব পাৰিব তাৰ বিষয়ে মই ভিডিঅ' বনাইছিলোঁ আৰু কেনেকৈ অনলাইন আবেদন কৰিব পাৰি ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাইছিলোঁ। তাতে কিছুমানৰ কনফিউজন হৈ আছে যে ফৰ্মটো DC অফিচ বা SP অফিচত একচেপ্ট কৰা নাই বুলি, আৰু সেইটো মই কৈছিলোঁ যে DC অফিচ বা SP অফিচত আপোনালোকে ভিজিট কৰিব লাগিব বা লাইসেন্স অথৰিটি আপোনাৰ ডিষ্ট্ৰিক্টত যি হয় সেইটো আপোনালোকে তাত ভিজিট কৰিব লাগিব বুলি কৈছিলোঁ। আৰু সেইটো কথা মই নিজে ভাবি কোৱা নাই, সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজৰ যোনটো তেখেতৰ টুইটাৰ হেণ্ডেলবোৰত অফিচিয়েল যোনবোৰ হয় সেইবোৰত অলৰেডি দি থোৱা আছে, আপোনালোকে নিজেও চাই ল'ব পাৰিব। মোৰ যদি কথাটো বিশ্বাস নকৰে, তাতে কোৱা আছে যে আৰ্মছ লাইসেন্স এতিয়া অসমত আবেদন কৰিব পাৰিব অনলাইন, আৰু এই আৰ্মছ লাইসেন্স আবেদন কৰোঁতে আপোনালোকে 3টা ফৰ্ম ফিল আপ কৰিব লাগে। তেখেতলোকে ভালকৈ সেইটো কথা কৈছে। আৰু এই আৰ্মছ লাইসেন্স ফিল আপ কৰোঁতে যোনটো S1 ফৰ্মটো, মেইন প্ৰব্লেমটো S1 ফৰ্মতে হৈছে সকলোৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে যোনটো ট্ৰেইনিং দিয়াৰ কথাটো, ট্ৰেইনিঙৰ যোনটো ৰিলেটেড কথাটো DC যোনটো ডেপুটি কমিশ্যনাৰে নিৰ্ধাৰণ কৰিব, আৰু ডেপুটি কমিশ্যনাৰে কেইজনমান মানুহক ডিষ্ট্ৰিক্ট ৱাইজত মানে নিয়োগ কৰিব, আৰু তেখেতলোকে আপোনালোকক যোনে যোনে ফৰ্ম ছাবমিট কৰিব তেখেতলোকক ট্ৰেইনিং দিব, আৰু ট্ৰেইনিঙত যোনে যোগ্য বুলি তেখেতলোকে বিবেচিত কৰে। লগতে আৰু যোনসকল ব্যক্তি তাৰ পোৱাৰ যোগ্য হয় তেখেতলোককহে দিব যোনটো লাইসেন্সটো, আৰু লাইসেন্স পালেহে আপোনালোকে যোনটো জ্ঞান হয় সেইটো আপোনালোকে ল'ব পাৰিব। গতিকে আপোনালোকক মই ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ' আগবঢ়াই দিছোঁ, আপোনালোকে চাই লওক নিজে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে। আজি আমি সেৱা সেতু পৰ্টেলত খিলঞ্জীয়া ভাৰতীয় আৰু অসমৰ স্থায়ী বাসিন্দাসকলে আগ্নেয়াস্ত্ৰৰ অনুমতি যাতে ল'ব পাৰে তাৰ বাবে এই সেৱাটোক সেৱা সেতু পৰ্টেলৰ লগত আমি জড়িত কৰিছোঁ। তেওঁলোকে কাৰ্যালয়লৈকে নহাকৈ ডিজিটেলি আগ্নেয়াস্ত্ৰৰ অনুমতিৰ বাবে সেৱা সেতু পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। অনুজ্ঞাপত্ৰ দিম। এটা কথা আমি নিশ্চিতভাৱে অনুভৱ কৰিব লাগিব যে গভৰ্ণমেণ্টে কাকো আৰ্মছ নিদিয়ে। বহুত ক্ষেত্ৰত মই সংবাদ মাধ্যমত বাতৰি দেখিছোঁ যে গভৰ্ণমেণ্টে আগ্নেয়াস্ত্ৰ প্ৰদান কৰিব। গভৰ্ণমেণ্টে কাকো আগ্নেয়াস্ত্ৰ প্ৰদান নকৰে, গভৰ্ণমেণ্টে অনুজ্ঞাপত্ৰ দিব। আগ্নেয়াস্ত্ৰ কিনাৰ দায়িত্ব নাগৰিকজনৰ। ইয়াত চৰকাৰে বাতৰি কাকতত ওলাব লাগিছিল যে চৰকাৰে আৰ্মছ লাইসেন্স দিব, কিন্তু মই যোৱা 2 মাহত বহুত বাতৰি কাকতত দেখিছোঁ যে গভৰ্ণমেণ্টে আৰ্মছ দিব। গভৰ্ণমেণ্টে কাকো আৰ্মছ দিব নোৱাৰে বা আৰ্মছ দিয়াৰ নিয়ম নাই। আমি আৰ্মছ লাইসেন্স দিম, আৰু আৰ্মছ লাইসেন্স দিয়াৰ আগতে ব্যক্তিজনে কেইবাটাও জটিল প্ৰক্ৰিয়াৰ মাজেৰে নিজক প্ৰমাণ কৰিব লাগিব যে তেওঁ আগ্নেয়াস্ত্ৰ বা আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ ল'বলৈ তেওঁ যোগ্য। স্বাভাৱিকভাৱে আমি প্ৰথম চাম যে মানুহজনক কিয় আগ্নেয়াস্ত্ৰ লাগে। কিয় লাগে? মই ভাৰত বাংলাদেশ সীমান্তত থাকোঁ, বা মই ইণ্টাৰষ্টেট বাউণ্ডাৰীত থাকোঁ, বা মই এনে এটা ভালনাৰেবল এৰিয়াত থাকোঁ য'ত নেকি মোৰ কমিউনিটিটোৰ সংখ্যা একেবাৰেই কম। যদি গোষ্ঠীগত বা সাম্প্ৰদায়িক সংঘৰ্ষ হয় তেতিয়াহ'লে মই নিশ্চিতভাৱে পুলিচ নহাৰ আগলৈকে নিজক প্ৰতিহত কৰাৰ বাবে মই সক্ষম নহয় যদি মোৰ লগত আগ্নেয়াস্ত্ৰ নাথাকে। আগ্নেয়াস্ত্ৰ দিয়াৰ আগতে মানুহজনৰ ওপৰত কোনো ক্ৰিমিনেল কেছ থাকিব নালাগিব, কোনো ক্ৰিমিনেল এণ্টিচিডেণ্ট থাকিব নালাগিব, অৰ্থাৎ চলিত গোচৰো থাকিব নালাগিব। দ্বিতীয় পদক্ষেপ চাম যে মানসিকভাৱে মানুহজন কিমান সন্তুলিত। যদি মানুহজন মানসিকভাৱে সন্তুলিত নহয় তেতিয়াও তেওঁ আৰ্মছ লাইসেন্স পাব যোগ্য নহয়। তৃতীয়তে আৰ্মছ লাইসেন্স লোৱাৰ আগতে
মানুহজনে আৰ্মছৰ ট্ৰেইনিং ল'ব লাগিব আৰু গভৰ্ণমেণ্টে বিভিন্ন জিলাত আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ দিব পৰা মানুহ আমি এক্ৰেডিটেড কৰি ৰাখিছো আমাৰ ৰিটায়াৰ্ড পুলিচ অফিচাৰ হওক ৰিটায়াৰ্ড আৰ্মি অফিচাৰ হওক গতিকে প্ৰথমতে প্ৰশিক্ষণ লোৱাৰ পিছতহে আৰ্মছ লাইসেন্স ল'ব পৰা যায় কিন্তু প্ৰশিক্ষণৰ ব্যৱস্থাও সহজ আমাৰ জিলা আৰক্ষী অধীক্ষকসকলে নটিফাই কৰিব যে কোন কেজনে আমাক ট্ৰেইনিং দিব পাৰে ট্ৰেইনিং ইনষ্টিটিউট যেনেকে হয় গাড়ী চলাবৰ কাৰণে তেনেকে আৰ্মছ ট্ৰেইনিং দিয়াৰ আমি একোজন ব্যক্তিক অনুজ্ঞা প্ৰদান কৰিম যোনে নেকি আমাক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব তাৰ মানে আৰ্মছ ট্ৰেইনিং লাগিব দ্বিতীয়তে মেণ্টেলি হি হেজ টু বি বেলেন্স তৃতীয়তে তেওঁ প্ৰমাণ কৰিব লাগিব মই কিয় ভালনাৰেবল এনেকুৱা নহয় যে মই আহিলো মই অমুক কমিউনিটি গতিকে মোক দিয়ক তেনেকুৱা নহয় তেওঁ প্ৰমাণ কৰিব লাগিব যে মই এটা স্পৰ্শকাতৰ অঞ্চলত বাস কৰো মই এটা ভালনাৰেবল অঞ্চলত বাস কৰো আৰু তেতিয়া আমি তেওঁক অনুজ্ঞা পত্ৰ দিয়াৰ বাবে আগবাঢ়িম চতুৰ্থতে তেওঁ আৰ্মছ এটা কিনিব লাগিব আৰু আপোনালোকে জানে যে আৰ্মছ কিনিবৰ বাবে he or she has to spend a good amount গতিকে মই ভাবো যে এই গুটেই কেটা শর্ত পূরণ কৰি আমাৰ ইন্ডিয়ান আৰ্মছ এক্ট মতে যিখিনি ডেপুটি কমিশনাৰে দিয়াৰ আগতে যিখিনি বিধি যিখিনি নিয়ম পালন কৰিব লাগে সেইখিনি পালন কৰাৰ পিছত আমি অনুজ্ঞা পত্ৰ দিয়াৰ বাবে আগবাঢ়িম খিলঞ্জীয়া নাগৰিকক সবল আৰু সুৰক্ষিত কৰাৰ বাবে এটি সাহসী পদক্ষেপ হিচাপে অসম খিলঞ্জীয়া অস্ত্ৰ অনুজ্ঞা পত্ৰ আঁচনি আৰম্ভ কৰিছে এই বিশেষ আঁচনিখনে জনসংখ্যাগত আৰু আইন শৃংখলা সংক্ৰান্ত সমস্যাৰ সন্মুখীন হোৱা সম্প্ৰদায়সমূহৰ প্ৰকৃত নিৰাপত্তা আৰু চিন্তা চেতনাক স্বীকৃতি দিছে লগতে অনুজ্ঞাপ্ৰাপ্ত অস্ত্ৰৰ দ্বাৰা তেওঁলোকৰ সুৰক্ষা অধিকাৰ নিশ্চিত কৰে আবেদনসমূহ কঠোৰভাৱে পৰীক্ষা কৰা হ'ব গোপন তথ্য আৰু আৰক্ষীৰ সত্যাসত্য নিৰ্ণয় কৰাৰ পৰা আৰম্ভ কৰি চিকিৎসা আৰু অস্ত্ৰ প্ৰশিক্ষণ প্ৰমাণ পত্ৰলৈকে প্ৰতিটো পদক্ষেপেই দায়িত্বশীল আৰু সুৰক্ষিত ব্যৱহাৰ নিশ্চিত কৰিব অস্ত্ৰ অনুজ্ঞা পত্ৰৰ অৰ্হতাৰ মানদণ্ডসমূহ হ'ল অসমৰ স্থায়ী বাসিন্দা আৰু খিলঞ্জীয়া নাগৰিক হ'ব লাগিব বয়স ন্যূনতম 21 বছৰ হ'ব লাগিব অসমৰ স্পৰ্শকাতৰ আৰু প্ৰান্তৱৰ্তী অঞ্চলসমূহৰ স্থায়ী বাসিন্দা হ'ব লাগিব আবেদনকাৰীৰ বিৰুদ্ধে কোনো অপৰাধমূলক তথ্য বা চলিত গোচৰ থাকিব নালাগিব মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হ'ব লাগিব বৈধ চিকিৎসাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব বৈধ অস্ত্ৰ প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ থাকিব লাগিব আবেদনকাৰীসকলে মূল নথিপত্ৰসমূহ যেনে পৰিচয় পত্ৰ ঠিকনাৰ প্ৰমাণপত্ৰ জাতিৰ প্ৰমাণপত্ৰ চিকিৎসা উপযুক্ততাৰ প্ৰমাণপত্ৰ আগ্নেয়াস্ত্ৰ প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ আৰু আগ্নেয়াস্ত্ৰ সুৰক্ষিতভাৱে ব্যৱহাৰ আৰু সংৰক্ষণৰ বাবে এক প্ৰতিশ্ৰুতি পত্ৰ জমা দিব লাগিব এবাৰ আবেদন কৰাৰ পাছত সকলো আবেদন পত্ৰ ফৰ্ম 3 অধীনত সম্পাদিত হ'ব আৰু জিলা সুৰক্ষা সংস্থাসকলৰ পৰ্যবেক্ষণত থাকিব এই অনুজ্ঞা পত্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'বলৈ 90 দিনৰ সময়ৰ প্ৰয়োজন হ'ব অনুজ্ঞা পত্ৰৰ বৈধতা 5 বছৰলৈ থাকিব